হয়, আজি পূব মঙ্গলদৈ ৰাজহ চক্ৰত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু ধুলা আঞ্চলিক সমিতিৰ উদ্যোগত যি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, যে ইয়াতে আমি এই কাৰ্যসূচীটো এই কাৰণে ৰূপায়ণ কৰিছোঁ যে স্বদেশীৰ নামত ভাৰতীয় মুছলমানক বিদেশী সজাই যি হাৰাশাস্তি আৰম্ভ কৰিছে, যে এই ক্ষেত্ৰত মই প্ৰথমতে ক'ব বিচাৰিম যে ভাৰত চৰকাৰে তথা অসম চৰকাৰে যি মানৱ অধিকাৰটো আছে, মানুহৰ জীয়াই থকাৰ যি অধিকাৰটো আছে, প্ৰথমতে এই অধিকাৰৰ পৰা তেখেতসকলক বঞ্চিত কৰিব বিচাৰিছে, মানৱ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। যে আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে যিখিনি মানুহ 1971 চনৰ 25 মাৰ্চৰ আগতে যিখিনি মানুহ ভাৰতত বসতি লৈছে, এই মানুহখিনি কোনোপধ্যেই বিদেশী নহয়। যে 1971 চনৰ 25 মাৰ্চৰ পিছত যিমানখিনি মানুহ আহিছে তেখেতসকলক চালি জাৰি তেখেতসকলক বহিষ্কাৰ কৰক। আমি নেমচুৱে SSBয়ে চৰকাৰক পূৰ্ণ সমৰ্থন জনাম, চৰকাৰক আমি সহযোগিতা আগবঢ়াম। কিন্তু প্ৰকৃত যি ভাৰতীয় মুছলমানখিনিক আছে, এইখিনিক যাতে চৰকাৰে কোনোপধ্যেই বিদেশীৰ নামত যাতে হাৰাশাস্তি নকৰে, তাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু এই চেগতে আমি এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আৰু এটা মেছেজ দিব বিচাৰিছোঁ যে মুছলমান জনজাতিৰ মানুহখিনি কিন্তু আকাশৰ পৰা মাটিত পৰি যোৱা এটা জাতি নহয়। যে তেখেতসকলে এই ভাৰতবৰ্ষতে জন্ম, তেখেতসকলে যে ভাৰতবৰ্ষত জীয়াই থকাৰ যি অধিকাৰটো আছে, সেইখিনি যাতে কেতিয়াও বিজেপি চৰকাৰে কাঢ়ি নলয়, তাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু আমাৰ গৃহ বিভাগৰ দায়িত্ব থকা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এই কাৰ্যসূচীৰ জৰিয়তে তেখেতক ক'ব বিচাৰিছোঁ যে তেখেতসকলে কি ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়াত কি তেখেতসকলে ব্যৰ্থ হৈছে নেকি? যদি ব্যৰ্থ হৈছে তেতিয়াহ'লে তেখেতৰ পদৰ পৰা তেখেতে পদত্যাগ কৰক। অন্যথা নেমচুৱে SSBয়ে ৰাজপথত ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ব। আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু এটা মেছেজ দিব বিচাৰিছোঁ যে আপুনি অসমৰ মুছলমানৰ বা অসমত বসবাস কৰা অন্য জাতি জনগোষ্ঠীৰ উন্নতিৰ হৈ কাম কৰক। যে স্বদেশী মানুহক বিদেশী সজাই যি এটা মানে খেল আপুনি আৰম্ভ কৰিছে, এই খেল বন্ধ কৰক। অন্যথা 2026ত যি ইলেকশ্যন আহি আছে, যি নিৰ্বাচনী এটা সময় আহি আছে, সেই 2026ত কিন্তু অসমৰ ৰাইজে আপোনাক কিন্তু তাৰ উচিত প্ৰত্যুত্তৰ দিব। আপুনি আপোনাৰ অসমখনৰ কাৰণে উন্নতিৰ হকে আপুনি কাম কৰি যাওক, তেতিয়াহ'লে অসমৰ ৰাইজে আপোনাক আৰু ধুনীয়াকৈ আঁকোৱালি ল'ব। মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ক'ব বিচাৰিছোঁ যে আপোনাক অনুৰোধ কৰিছোঁ যে অসমৰ তথা ভাৰতবৰ্ষৰ মুছলমান মানুহক বিদেশীৰ নামত হাৰাশাস্তি বন্ধ কৰক। স্বদেশী মানুহখিনিক তেখেতসকলক শান্তি শৃংখলাবদ্ধভাৱে জীয়াই থাকিবলৈ আপোনালোকে তেখেতসকলক অধিকাৰ দিয়ক। তেখেতসকলৰ অধিকাৰ আপোনালোকে চিনিয়াই নল'ব, কাঢ়ি নল'ব। ধন্যবাদ।